নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান সম্ভাৱনীয় GK/GSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন এক্সামত আহিব পৰা সম্ভাৱনা আছে, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? ইয়াৰে উত্তৰটো হৈছে ইজিপ্ত। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? ইয়াৰে উত্তৰটো হৈছে ইউৰিন গাগৰিন। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে ব্ৰাজিল। ব্ৰাজিলত পৃথিৱীৰ ভিতৰত আটাইতকৈ কফি উৎপাদন কৰে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে এছিয়া মহাদেশ। নেক্সট কুৱেশ্যন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে নীল নদী আৰু ভাৰতৰ হৈছে গংগা নদী। গংগা নদী হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদীখন। নেক্সট কুৱেশ্যন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আমাজন। আমাজন নদী পৃথিৱীৰ ভিতৰত হৈছে বহল নদী। নেক্সট কুৱেশ্যন, অসমৰ গৌৰৱময় সূতা কি? অসমৰ গৌৰৱময় সূতা হৈছে মুগা। মুগা সূতাক অসমৰ গৌৰৱময় সূতা বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন হৈছে শুৱালকুছিৰ কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে পাট মুগাৰ বাবে বিখ্যাত। পাট মুগাৰ বাবে শুৱালকুছি বিখ্যাত। হৈছে গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ? উত্তৰটো হৈছে মৎস্য শিল্প। নেক্সট কুৱেশ্যন, হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? হাজো আৰু সৰ্থেবাৰী হৈছে উত্তৰ হৈছে কুমাৰশালাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত? ইয়াৰে উত্তৰটো হৈছে শিৱসাগৰত। অত্যাচাৰ অসমত কোন চনত প্ৰচলিত হয়? ইয়াৰে উত্তৰটো হৈছে 1972 চনত। নেক্সট কুৱেশ্যন, পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি? ইয়াৰে উত্তৰটো হৈছে এশিঙীয়া গড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰূপা। নেক্সট কুৱেশ্যন, কাঁহী, শৰাই, বাতি, লতা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী? ইয়াৰে উত্তৰটো হৈছে পিতল। পিতল ধাতুৰ দ্বাৰা কাঁহী, শৰাই, বাতি, লতা ইত্যাদি তৈয়াৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? ইয়াৰ উত্তৰটো হৈছে ৰতন থিয়াম। নেক্সট কুৱেশ্যন, চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তই চিৰ চেনেহী ভাষা মোৰ জননী এই গীতটো ৰচনা কৰিছিল। অসমীয়া সমাজৰ সকলো কামতে পৰিহাৰ্য তামোল শব্দটো কোন জাতিৰ গোষ্ঠীৰ অৱদান? ইয়াৰ উত্তৰটো হৈছে অষ্ট্ৰিক জাতি। অষ্ট্ৰিক জাতিৰ অৱদান। নেক্সট কুৱেশ্যন, বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 জোনাকী যুগৰ ত্ৰিমূৰ্তি নামেৰে জনাজাত তিনিজন ব্যক্তি দুগৰাকী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয়গৰাকী কোন? ইয়াৰে উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, 2004 চনৰ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন? ইয়াৰে উত্তৰটো হৈছে হীৰেন নাথ দত্ত। গ্ৰন্থ হৈছে মানুহ অনুকূলে। নেক্সট কুৱেশ্যন, জোনাকৰে ৰাতি অসীমৰ মাটি জিলিকি জিলিকি পৰে ডেছ
ভূপেন হাজৰিকা ৰচিত এই গীতটি কোনে গাইছিল? ইয়াৰে উত্তৰটো হৈছে লতা মংগেশকাৰ। নেক্সট কুৱেশ্যন, 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? ইয়াৰে উত্তৰটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে। ডেছ উপন্যাসখন নাম কি? ইয়াৰ উত্তৰটো হৈছে মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম শিলভদ্ৰ? ইয়াৰ উত্তৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। নেক্সট কুৱেশ্যন, তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰি জীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন? ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় কথা পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰধা ব্যক্তিজন কোন? ইয়াৰে উত্তৰটো হৈছে সাহিত্যিক তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট কুৱেশ্যন, বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দৰিকটোৰা আৰু কেতেকী। নেক্সট কুৱেশ্যন, ডক্টৰ নিৰ্মল প্ৰভাত বৰদলৈ কি ছদ্মনামেৰে জনা যায়? ইয়াৰ উত্তৰটো হৈছে নীলা বাইদেউ। নেক্সট কুৱেশ্যন, পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায় এই এষাৰ উক্তি কাৰ? ইয়াৰ উত্তৰটো হৈছে সত্যনাথ বৰাৰ।